হৈছে গুৱাহাটীৰ ৰেৰূপ 1 জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইছি আৰু তাৰ কাৰণে ইতিমধ্যেই সমগ্ৰ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ কাম তড়িৎ গতি চলিছে। গুৱাহাটীলৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিব। আগৰ আৰু সেই গুৱাহাটী নাই, নতুন ৰূপত দেখিবলৈ পোৱা যাব সদায় দেখি থকা গুৱাহাটীখন। জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে কইনাৰ দৰে সজাই তোলা হৈছে গুৱাহাটী মহানগৰীক। কংক্ৰিটৰ মহানগৰীত সেউজীয়াৰ পৰশে নতুন ৰূপ দিছে গুৱাহাটী। যে এই স্থানত আগতে কোনো ধৰণৰ গছপুলি নাছিল, কিন্তু এতিয়া পথৰ কাষে কাষে এনেধৰণে গছপুলি নিশাৰ ভিতৰতে ৰোপণ কৰা হৈছে, যাতে গুৱাহাটী মহানগৰীৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যৰ শোভা বৰ্ধন হয়। সমান্তৰালভাৱে মাজৰ যি ডিভাইডাৰ আছে, ডিভাইডাৰটো বিভিন্ন ধৰণৰ ফুলৰ পুলি ৰোপণ কৰি জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবৰ কাৰণে সাজু হৈছে অসম চৰকাৰ। আৰু ইতিমধ্যেই তড়িৎ গতি কাম চলিছে। ওপৰতো যিসমূহ তাঁৰ আছে, কেবল আছে, সেই কেবলসমূহ সুশৃংখলিতভাৱে বান্ধিবৰ বাবে এপিডিচিএল আৰু কেবল যিসমূহ প্ৰতিষ্ঠান আছে তেওঁলোকৰ কৰ্মীয়ে অহৰ্নিশে কামত লাগি আছে। ৰাজপথৰ দুয়োকাষে আৰু ডিভাইডাৰৰ মাজত ৰোপণ কৰা হৈছে বিভিন্ন ধৰণৰ গছৰ পুলি আৰু ৰং বিৰঙী ফুল গছ। সগৰ্ভা হৈছে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী। ৰাজপথৰ কাষে কাষে থকা বৈদ্যুতিক খুঁটাসমূহে যাতে মহানগৰীৰ সৌন্দৰ্য ম্লান নকৰে, তাৰ বাবে দিনে নিশাই এপিডিচিএল আৰু কেবল প্ৰতিষ্ঠানৰ কৰ্মীসকলে ওলমি থকা তাঁৰসমূহ একগোট কৰি শৃংখলাবদ্ধ কৰাৰ চেষ্টা কৰিছে। এক প্ৰকাৰ গুৱাহাটীত এতিয়া যুদ্ধকালীন গতিৰে চলিছে সৌন্দৰ্য বৰ্ধনৰ কাম। চিজেল কৰি আছে, মানে চিজেল কৰিব দিয়াৰ কাৰণে ওলমি থকাৰ হেৰিৰ কাৰণে আমি এপিডিচিএলৰ পৰা কৰি আছোঁ। গোটাই এৰিয়া মানে আমাৰ গণেশপুৰৰ পৰা আমাৰ হেৰি গেলে আৰু এই জোৰত যিখিনি আমাৰ ফিডাৰৰ আৰু উৰণ সেতুৰ পৰা পথৰ কাষত থকা দেৱাললৈ, বৈদ্যুতিক খুঁটাৰ পৰা আৰম্ভ কৰি ডিভাইডাৰ, ৰাজপথ সকলোতে সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। 1 জুলাইত 3দিনীয়া কাৰ্যসূচীলৈ অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইছি, যাৰ বাবে অসম চৰকাৰে চলাইছে পূৰ্ণ প্ৰস্তুতি। কোনো কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীয়ে যাতে গুৱাহাটীক বেয়া পাই নাযায়, তাৰ বাবে যুদ্ধকালীন গতিৰে কাম কাজ চলিছে মহানগৰীৰ মাজমজিয়াত। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।